গুড মৰ্ণিং এভৰিৱান। আমি সকলো ওলাই মেলি ল'লোঁ তেজপুৰলৈ বুলি আৰু এতিয়া সময় হৈছে 6 বজাতে আমি সকলো ৰাওনা হৈছোঁ তেজপুৰলৈ বুলি। যিহেতু বিয়া এখন আছে, বিয়াখন গৈ পাবগৈ লাগে আৰু সোনকালে উভতিও আহিব লাগে। আৰু আমাৰ লগত আহিছে এইফালে এয়া মোৰ পাপা, মিষ্টাৰৰ দেউতা আৰু মিষ্টাৰৰ মা, মিষ্টাৰ, মই, ভাগিন আৰু আমাৰ সৰু ল'ৰাটো। তাৰপাছতে আহি মেলি ইয়াত পাই গ'লোহি আমি বিশ্বনাথ আৰু বিশ্বনাথৰ দোকান এখনত সোমাই মেলি ল'লোঁ। তাৰপাছতে আহি পিনি লগ পালোঁ আমাৰ FBৰ ফলোৱাৰ্ছ এজন, মানে দাদা এজনক। বহুত বেছি ভাল লাগিলে দাদাক লগ পাই, বহুত বেছি ফ্ৰী হয়। আৰু এইফালে মোৰ লগত এয়া শাহুমা, আৰু শাহুমাই চাওক ইমান ধুনীয়াকৈ হাই দিছে। তেওঁকতো ভালদৰে দেখাবলৈ পোৱাই নাই, আজি অকণমান দেখুৱাই থ'লোঁ। আৰু এইফালে আমি পালোঁহি বিশ্বনাথ ঘাট। দাদাই লৈ আহিলে, দাদাই মানে বিশ্বনাথ ঘাটৰ বিষয়ে সবিশেষ কিবা এটা বুজাই আছে আৰু এইফালে এয়া বিশ্বনাথ ঘাটৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই থ'লোঁ। আৰু এতিয়া কুঁৱলী পৰি আছে, যিহেতু সময় প্ৰায় 7:30 বা 8 বাজিছে। আৰু ইয়াতে ওচৰতে থকা মন্দিৰটোতো আমি অকণমান সোমাই গ'লোঁ। যিহেতু আহিছোঁ, গতিকে ইয়াতো অকণমান সোমাই নগ'লে বেয়া হ'ব। সেৱা পিছে নকৰিলোঁ, কাৰণ বহুত বেছি দেৰি হৈ যাব আমাৰ। তাৰ পাছতে আহি পালোঁহি আমি নামেৰি টি ষ্টেট, মানে ইয়াতে দাদাৰ বৌ কৰ্মৰত, গতিকে বৌয়েও মাতিলে, ইয়াতে সোমাই মেলি ল'লোঁ। আৰু ইমান বেছি ভাল লাগিলে, দাদা আৰু বৌক যেন বহুত দিনৰ চিনাকি তেনেকুৱা লাগিলে। আৰু এইফালে তেওঁলোকে ইয়াতে পেকিং কৰি মেলি চাহ ৰখাই থৈছে। আৰু তাৰপাছতে দাদাহঁতে আমাক এটা উপহাৰ দিলে আৰু বহুত বেছি ভাল লাগিলে আপোনালোকক লগ পাই। দাদা ভিডিঅ'ৰ জৰিয়তে কৈ থ'লোঁ। তাৰপাছতে আমি তেওঁলোকৰ পৰা বিদায় লৈ আকৌ তেজপুৰলৈ